Hello students, welcome to our channel. So আজি আমি ডিসকাস কৰিম theorem 6.3. Theoremটোত কি কৈছে? If in two triangles corresponding angles are equal, then their corresponding sides are in the same ratio or proportion, and hence the two triangles are similar. এই theoremটোক angle criteria of similarity of two triangles বুলিও কয়. থিওৰামটোত কি কৈছে যদি দুটা ট্ৰায়াঙ্গল আছে সাপোজ আমি নাম দিলো এ বি সি আৰু এটা ট্ৰায়াঙ্গল আছে ডি ই এফ থিওৰামটোত কৈছে যদি এংগল এ ইজ ইকুৱেল টু এংগল ডি হয় এংগল বি ইজ ইকুৱেল টু এংগল ই হয় এণ্ড এংগল চি ইজ ইকুৱেল টু এংগল এফ যদি হয় তেন্তে ট্ৰায়াঙ্গল এ বি সি আৰু ট্ৰায়াঙ্গল ডি ই এফক আমি similar বুলি দেখুৱাব লাগে এতিয়া চোৱা দুটা ট্ৰায়াঙ্গল আমি similar বুলি কেতিয়া কম যদি কোনবাই যদি আমাৰ আগৰ ভিডিও নাই চোৱা similar triangle আৰু congruent triangles ৰ ওপৰত তেন্তে মই লিংকটো ডেসক্ৰিপচনত দি দিম তোমালোকে এবাৰ চেক আউট কৰি লবা সো দুটা ট্ৰায়াঙ্গলস আমি similar বুলি কেতিয়া ক'ব পাৰিম যেতিয়া corresponding angles কেইটা ইকুৱেল হ'ব মানে angle A is equal to angle D hobo, angle B is equal to angle E hobo, and angle C is equal to angle F hobo. Aru jodi corresponding sides or jodi ratio kita proportional hoy. Mane AB by DE is equal to BC by EF is equal to AC by DF যদি এই দুটা কন্ডিশন স্যাটিসফাই কৰে তেন্তে আমি ট্রায়াঙ্গল দুটা সিমিলার বুলি কম রাইট কিন্তু সোয়া ইয়াত আমাক কন্ডিশন 1 টো গিভেন আছে ইয়াত কৈয়ে দিছে কৰেসপন্ডিং এংগলস আৰ ইকুৱেল বুলি ৰাইট আমাক ইয়াত জাস্ট দেখুৱাব লাগে যে AB by DE is equal to BC by EF is equal to AC by DF আমি যদি এই কন্ডিশনটো যদি দেখুৱাই দিব পাৰো তেন্তে আমি কম যে ট্রায়াঙ্গল দুটা সিমিলার হয় রাইট সো প্রুফটো যোৱা আগতে এটা হৰু কনস্ট্ৰাকশন কৰি লব খুজিছো সাপোজ জাস্ট ধৰি লৈছো যে AB ৰ লেংথটো হৈছে 3 সেন্টিমিটাৰ তেন্তে সোৱাচোন এই ডি পইণ্টৰ পৰা আমি যে 3 সেন্টিমিটাৰ দূৰত এটা পইণ্ট সাপোজ ধৰি লৈছো P দেই যদি D ৰ পৰা 3 সেন্টিমিটাৰ দূৰত P পইণ্ট এটা আছে তেন্তে DP আৰু AB ৰ মানটো বা DP is equal to AB হ'বনে নিশ্চয় হ'ব কাৰণ AB ও 3 সেন্টিমিটাৰ হ'ব DP ও 3 সেন্টিমিটাৰ হ'ব ৰাইট সিমিলাৰলি সাপোজ AC টো যদি 4 সেন্টিমিটাৰ হয় ইনে ধৰি লৈছো সাপোজ 4 সেন্টিমিটাৰ বুলি তেন্তে D পইণ্টৰ পৰা 4 সেন্টিমিটাৰ দূৰত যদি আমি এটা পইণ্ট ধৰি লও সাপোজ Q পইণ্ট এটা ধৰি লৈছো তেতিয়া চোৱাচোন AC আৰু DQ ইকুৱেল হ'বনে obviously হ'ব ঠিক আছে এতিয়া P আৰু Q পইণ্টটো আমি জয়েন কৰি লম ঠিক আছে এতিয়া আমি থিওৰামটো কেনেকৈ প্ৰসিড কৰিম তাকে চাম given let ABC and DEF be two triangles such that angle A is equal to angle D, angle B is equal to angle E, and angle C is equal to angle F, which is our given condition. To prove that triangle ABC is similar to triangle DEF. তাৰ মানে চোৱা আমি similar দেখুৱাব হলে অকল কি পইণ্টটো প্ৰুফ কৰিব লাগে সেকেন্ড পইণ্টটো প্ৰুফ কৰিব লাগে ৰাইট that is আমি প্ৰুফ কৰিব লাগে AB by DE is equal to BC by EF is equal to AC by DF right আমি এটো দেখুৱাই দিব পাৰিলে আমি কৈ দিম যে ট্ৰায়াঙ্গল দুটা সিমিলাৰ হয় এটা আমি হৰু কনস্ট্ৰাকশন এটা কৰিছিলো আমি P আৰু Q পইণ্টটো নিজে বনাই লৈছিলো right so construction আমি লিখিম draw P and Q on
ডি ইত আমি পি পইণ্ট এটা লৈছিলোঁ আৰু ডি এফত আমি কিউ পইণ্ট এটা লৈছিলোঁ চ' তাকেই লিখিছোঁ draw P and Q on DE and DF such that DP is equal to AB DP আৰু AB is equal হ'বনে and DQ is equal to AC আৰু DQ আৰু ACও equal হ'ব right এইটো হৈ গ'ল আমাৰ construction পাৰ্টটো এতিয়া আমি proof পাৰ্টটো চাম proof পাৰ্টটোত কৈছে in triangle ABC and triangle DPQ triangle ABC and triangle DPQ এই triangle দুটা আমি এতিয়া চাম so এই দুটা triangle angle A is equal to angle D which is our given condition right দি থোৱা আছে so angle A is equal to angle D আকৌ চোৱাচোন AB is equal to DP আৰু AC is equal to DQ আমি কনস্ট্ৰাকশনৰ পৰা লিখিব পাৰিম নে right so AB is equal to DP and AC is equal to DQ by construction আমি লিখিছো যেহেতু এংগল এটা আৰু সাইড দুটা ইকুৱেল হৈ আছে দুটা ট্ৰায়াঙ্গলৰ মাজত so আমি ট্ৰায়াঙ্গল দুটা কংগ্ৰুৱেন্ট ট্ৰায়াঙ্গল বুলি ক'ব পাৰিম নে right আমি ক্লাস 8 9 ত পঢ়ি আহিছো কংগ্ৰুৱেন্সি কাক কয় right so triangle ABC is congruent to triangle DPQ by side angle side congruency ঠিকে আছে না এতিয়া চাবা যেহেতু triangle ABC আৰু triangle DPQ টো আমি ইয়াত congruent বুলি proof কৰি দিছো right so congruent triangle এটা property কি আছিল যে দুটা triangle congruent কেতিয়া হ'ব যেতিয়া হেতৰ corresponding angles equal হ'ব right এতিয়া চোৱাচোন এই দুটা triangle আমি কনসিডাৰ কৰিছিলো না ইয়াত angle A is equal to angle D দি থোৱা আছে তো triangle ABC আৰু DPQ আমি যেহেতু congruent triangles বুলি কৈছো তেন্তে angle B is equal to angle P হ'বই লাগিব আৰু angle C is equal to angle Q হ'বই লাগিব ক্লিয়াৰ হৈছে নে কাৰণ এটো congruent triangles or property asle first property asle jeneke similar triangles or duta property ase thik teneko congruent triangles or duta property asle je triangle duta congruent ketia kom jetia hetok corresponding angles equal hobo aru corresponding sides equal hobo so tar pora ami likhisu angle B is equal to angle P and angle C is equal to angle Q by corresponding parts of congruent triangles এতিয়া চাবা ইয়াত চোৱাচোন given condition এটা দি থোৱা আছিল angle B is equal to angle E আমাক given আছিল so যদি angle B is equal to angle E হয় আৰু আমি ইয়াত দেখুৱাইছো যে angle B is equal to angle P হয় তেন্তে angle P is equal to angle E বুলি আমি লিখিব পাৰিম নে right so angle P is equal to angle E হৈ গৈছে তাৰ মানে সোৱা A angle to আৰু A angle to angle P আৰু angle E equal হৈ গৈছে বুলি আমি কৈছো এতিয়া এটা বস্তু সোৱা আমি ক্লাস 7 8 ত পঢ়িছিলো যদি দুটা লাইন প্যাৰালেল আছে সাপোজ LM is parallel to PQ যদি হয় and এটা ট্ৰান্সভাৰ্সাল যদি আমি পাৰ কৰি দিও হেতৰ মাজেৰে তেন্তে LM লগত ট্ৰান্সভাৰ্সালে যোনটো এংগল ফৰ্ম কৰিব আৰু PQ লগত যোনটো এংগল ফৰ্ম কৰিব সেই এংগল দুটা ইকুৱেল হ'ব বুলি আমি ক্লাস 7 8 ত পঢ়ি আহিছিলো কিন্তু এই কথাটো আমি উল্টাকেও লিখিব পাৰো যদি এংগল 1 আৰু 2 ইকুৱেল যদি হয় তেন্তে LM আৰু PQ প্যাৰালেল হ'ব বুলি আমি ক'ব পাৰিম এতিয়া সোৱা তোমালোকে ইয়াত এই ফিগাৰটো আৰু এই ফিগাৰটো মন দি তোমালোকে মিলাই চাবাচোন যদি আমি PQ লাইনটো LM নিচিনা যদি ভাবিলো এই LM টো নিচিনা যদি ভাবিলো দেই আকৌ EF ক যদি আমি PQ নিচিনা ভাবিলো তেন্তে চোৱাচোন ইয়াত angle P is equal to angle E আমাৰ হৈ আছে right তাৰ মানে আমি যদি এই ডায়াগ্ৰামটো লগত ৰিলেট কৰো আমি যোনটো ক্লাস 7 8 ত পঢ়ি আহিছো যদি
angle 1 is equal to angle 2 হয় তেতিয়া আমি LM parallel to PQ বুলি ক'ব পাৰিম right similarly ইয়াত চোৱাচোন angle P is equal to angle E হৈ আছে আৰু PQ আৰু EF টো LM আৰু PQ নিচিনাই হৈ আছে নে right so আমি PQ is parallel to EF বুলিও ক'ব পাৰিম right so আমি লিখিছো PQ is parallel to EF hence by using theorem 6.1 তোমালোকে theorem টো কি আছিল তাকে লিখিবা theorem 6.1 টো কি আছিল যদি দুটা লাইন parallel হয় তেন্তে dp by pe is equal to dq by qf হ'ব আমি চোৱা ইয়াতে আমি হৰু ক্যালকুলেশন টা কৰিম dp by pe is equal to dq by qf আমি লিখি লৈছো এতিয়া চোৱা PE to তলত আসলে আমি উপৰত লিখিছো DP to তলত লিখিছো জাস্ট আমি ৰেচিপ্ৰকেল কৰি দিছো ইয়াত আৰু ঠিক তেনেকৈ RHS ত থকা QF to তলত আসলে আমি উপৰত লিখিছো DQ to উপৰত আসলে আমি তলত লিখিছো সাপোজ এতিয়া both side আমি +1 এটা এড কৰি দিছো QF by DQ +1 ঠিক আছে নে So +1 to add কৰি দিয়া পিছত আমি যদি LCM লৈ লও তেনে আমি কি পাম PE plus DP by DP is equal to QF plus DQ by DQ পাইছো না আমি এটা চোৱাচোন যদি PE plus DP কৰি দিও তেন্তে আমি DE বুলি লিখিব পাৰিম নে ৰাইট DE বুলি লিখিব পাৰিম and similarly যদি QF plus DQ যদি লিখো তেন্তে আমি প্লাস কৰি দিলে আমি DF ডাল পাম নে right so DF by DQ আমি লিখিব পাৰিম নে right so ইয়াত আমি যে ৰেচিপ্ৰকেল কৰি দিও তেতিয়া আমি লিখিব পাৰিম DP by DE is equal to DQ by DF এটা চোৱাচোন আমি DP by PE is equal to DQ by QF ৰ পৰা গৈ কি পালো DP by DE is equal to DQ by DF right ইয়াত চোৱা আমি theorem 6.1 ইউজ কৰিলে এই ৰিজাল্টটো পাম DP by PE is equal to DQ by QF আৰু এই ৰিজাল্টটো পৰাই আমি ডিৰাইভ কৰিছো DP by DE is equal to DQ by DF right so তোমালোকৰ যাতে ক্যালকুলেশনটো কম হয় সেই কাৰণে আমি এই ৰিজাল্টটো ঠাইত ডাইৰেক্ট এই ৰিজাল্টটো ৰিপ্লেস কৰিব পাৰিম আমি যেনেকৈ আগতে বাই ইউজিং theorem 6.1 we get বুলি কৈ এই ৰিজাল্টটো লিখিছিলো আমি কিন্তু বাই ইউজিং theorem 6.1 we get বুলি কৈ এই ৰিজাল্টটো আমি লিখিব পাৰিম ক্লিয়াৰ হৈছে নে সো আমি লিখিছো DP by DE is equal to DQ by DF সো DP ঠাইত আমি ABD ৰিপ্লেস কৰিব পাৰিম কাৰণ আমি DP is equal to AP বুলি আমি কনস্ট্ৰাক্ট কৰিছিলো similarly DQ ঠাইত আমি AC বুলি ইউজ কৰিব পাৰিম কাৰণ DQ is equal to AC আছিলে right so তাক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি দি লৈছো so similarly আমি লিখিছো we can also prove that AB by DE is equal to BC by EF ইয়াত চোৱা আমি যদি AB by DE is equal to BC by EF যদি প্ৰুফ কৰিব হয় তেন্তে যেনেকৈ PQ parallel to EF আমি শো কৰিছিলো ঠিক তেনেকৈ আমি ইকুৱেশ্যন 2 পাবলৈ হলে PQ DF ৰ parallel draw কৰি ল'ব লাগিব draw কৰাৰ পিছত আকৌ ফাৰ্ষ্টৰ পৰা আমি প্ৰসিড কৰিব লাগিব তেতিয়াহে আমি দেখুৱাব পাৰিম AB by DE is equal to BC by EF কিন্তু জিওমেট্ৰিত আমাৰ এটাই এডভান্টেজ যদি আমি একে ধৰণৰ স্টেপ বাৰে বাৰে কৰি থাকিবলগীয়া হয় তেন্তে আমি এবাৰহে অকল কৰি দেখুৱাম পিছৰ কেবাৰত সিমিলাৰলি বুলি কৈ আমি ডাইৰেক্ট লিখি দিব পাৰো সো আমি AB by DE is equal to BC by EF ও লিখিব পাৰো সো আমি তাক ইকুৱেশ্যন নম্বৰ 2 বুলি লিখি ললো এতিয়া from equation 1 and 2 সো আমি কি বুলি লিখিব পাৰিম AB by DE is equal to AC by DF পাইছো আকৌ AB by DE is equal to BC by EF ও পাইছো তেন্তে AB by DE is equal to AC by DF
is equal to BC by EF. আমি ক'ব পাৰিম নে? পাৰিম। তাৰ মানে চোৱা আমি কি পাইছো AB by DE is equal to BC by EF পাইছো নে? is equal to AC by DF পাইছো। তাৰ মানে কি triangle ABC is similar to triangle DEF. সো আমাৰ ভিডিওটো ইমানতে শেষ হৈছে। আশা কৰিছো তোমালোকে 6.3 থিওৰামটো বুজি পাইছা। যদি ভিডিওটো ভাল পাইছা তেন্তে লাইক কৰি দিবা, তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কিবা ডাউটছ থাকিলে নিশ্চয় কমেন্টত জনাবা। থ্যাংক ইউ।